কংগ্ৰেছৰ কি হৈছে মানে এইটো বৰ আশ্চৰ্যজনক লজ্জাজনক কথা আচলতে যিটো সময়ত আমি বেলেগ কথা পাতি আছো যিটো সময়ত আৰু চাওক নিৰ্বাচনত জয় পৰাজয় থাকে আমিও যোৱাবাৰ আমি 3খন লোকসভা আসনত হাৰিছো কি কয় 14খনৰ ভিতৰত 11খনত জিকিছো পৰাজয় থাকে কিন্তু পৰাজয়ৰ কথা এইটো নহয় যে সমাজত বিভেদ আনিব পৰা বিশৃংখলতা সৃষ্টি কৰিব পৰা আৰু সংস্কৃতিৰ পৰিপন্থী কিছু কথা কৈ এটা মানুহৰ দৃষ্টিটো মুখলজ্জাৰ বাবে দৃষ্টিটো বেলেগলৈ নিবৰ বাবে বৃথা চেষ্টা কৰা এইবিলাক গ্ৰহণযোগ্য নহয় ক'ত মানুহে পাতি আছে শৰাইঘাটৰ ওপৰত দলঙৰ কথা অৰুণোদয় আঁচনি বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ আৰম্ভ কৰা নিযুত মইনাৰ কথা চৰাইদেউৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল আমাৰ এতিয়া সকলো মানুহে যাতে চৰকাৰী যিকোনো বস্তু লাভ কৰিব পাৰে এইবিলাক কথা পাতি থকাৰ পিছত এতিয়া মানুহে গৰুৰ মাংস কথা পাতি আছে এইটো কেনেকে গ্ৰহণযোগ্য হ'ব পাৰে নিৰ্বাচনত জয় পৰাজয় হ'ব পাৰে কিন্তু কংগ্ৰেছে মানুহৰ মাজত কি সিদিনা এখন গৌৰৱ গগৈয়ে বিহালীত কৈ দিলে আমাৰ চাহ জনগোষ্ঠীয় প্ৰাৰ্থীজনক চালানী বুলি আৰে চাহ জনগোষ্ঠীয় প্ৰাৰ্থী এজন চালানী হ'ব পাৰে নেকি তেওঁলোকৰ পৰাজিত প্ৰাৰ্থীজনে কৈ দিলে যে এছচিৰ নামত কিয় ৰিজাৰ্ভেশ্যন হ'ব লাগে আৰে সংবিধানে দিছে সমাজে কৈছে ভাৰতে কৈছে যে আমাৰ এছচি এছটি অবিচিৰ কাৰণে সংৰক্ষণ লাগে তেওঁলোকে কংগ্ৰেছে কৈছে এছচি কেলে লাগে বোলে এছচি মানুহক অপমান কৰিছে এতিয়া পৰাজিত হৈছে মানুহে হাতাম পৰখীয়া সংস্কৃতি এটা একতাৰে মানুহখিনি আগবাঢ়িছে হাতে হাত ধৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজিৰ তাৰিখত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নাই কোনো গোষ্ঠীগত সংঘৰ্ষ নাই উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই আনকি ৰকিবুল হুছেইনৰ দৰে প্ৰতি সপ্তাহত এটাকৈ গড়ৰো হত্যা হোৱা নাই এই সময়ত সেইবিলাক উন্নয়নমূলক ভাল কথা পাতিম কিন্তু কংগ্ৰেছ আবার কি কয় ৰকিবুল গৌৰৱ বাহিনীয়ে কি কৈছে গৰু মাংসৰ কথা এইবিলাক লজ্জাজনক কথা এইবিলাক ইমান নিকৃষ্ট পৰ্যায়লৈ যাব নালাগে মানে কি হয় নিজৰ সন্তানৰ পৰাজয়ত নিজৰ দলৰ পৰাজয়ত এটা বুকুত অলপ বিষ হ'ব সেইটো বেলেগ কথা মোৰ সন্তানো যদি বা মোৰ ভাতৃ ভগ্নী বা মোৰ দলীয় কাৰ্যকৰ্তা পৰাজয় হলে মোৰ একেই লাগে কিন্তু ইয়াৰ অৰ্থটো নহয় আপুনি সেই গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ভাৰতীয় অসমীয়া এই সুন্দৰ সংস্কৃতিৰ মাজলৈ কথা নাবৰ্তনে ক'ৰ পৰা গৰু মাংস আনি থবহি গৰু মাংস কোনোবাই খাই নাখায় এইবিলাক বিচাৰ্য নহয় কিন্তু কি অৱস্থালৈ গৈছে মানে এজনে ক'ব চালানী এজনে ক'ব গৰু মাংস এজনে ক'ব এছচি কিয় দিব লাগে এয়া হ'ল কংগ্ৰেছৰ কথা আৰু সেইকাৰণে প্ৰতিটো নিৰ্বাচনতে অসমবাসীয়ে যে তেওঁলোকক শিক্ষা দি আছে প্ৰতিটো নিৰ্বাচনত মই বাৰম্বাৰ কৈছো আগলৈও কম যে গৌৰৱ গগৈ বহুত মানুহে কয় যে হয় গৌৰৱ গগৈ এজন অতি ভদ্ৰ ল'ৰা বা তেখেত এগৰাকী অতি উচ্চ শিক্ষিত ব্যক্তি বিলাত ফেৰত এগৰাকী ব্যক্তি মোৰ ব্যক্তিগতভাৱে তেওঁৰ প্ৰতি অগাধ শ্ৰদ্ধা আছে এইটো বেলেগ কথা কিন্তু ৰাজনৈতিকভাৱে ৰিপুণ বৰা বেছি শক্তিশালী ৰিপুণ বৰাৰ দিনত 14টা চিটৰ ভিতৰত 5টা চিট পাইছিল বিৰোধী এতিয়া আপোনালোকৰ বিৰাট শক্তিশালী নেতা গৌৰৱ গগৈৰ দিনত 3লে নামি আহিল ৰিপুণ বৰাৰ দিনত বিৰোধীয়ে পাইছিল বিধানসভাত 50খন আসন আমি পাইছিলো 76 কিন্তু আপোনালোকৰ এই যে বিৰাট নেতাৰ হেৰিয়াত নেতৃত্বত তেওঁলোক পৰ্যবসিত হল 29খনলৈ আমি পালো 94খন এইবাৰ ইলেকশ্যনত আমাৰ এতিয়া এইবাৰ কি হ'ল ৰিজাল্ট 5-0 ৰিপুণ বৰাৰ দিনত অন্তত আমাৰ কি কয় সামগ্ৰী সমষ্টিটো আছিলে 4-1 কিন্তু এতিয়া গৌৰৱ গগৈৰ সবল নেতৃত্বত কি হ'ল 0 হৈ পৰিল গতিকে এই সবল নেতৃত্ব অব্যাহত থাকক আৰু মই খালি এটাই অনুৰোধ কৰিছো ইলেকশ্যন আকৌ আহি আছে এনেকুৱা ধৰণৰ কথা নকব আপোনালোকে গৰু মাংসৰ কিবা কথা কয় এইবিলাক ঘৰত পাতক অসমৰ সংস্কৃতিলৈ এনেকুৱা ধৰণৰ ৰাজনৈতিক যৌক্তিক কথা বতৰাৰ মাজলৈ এনেধৰণৰ নিকৃষ্ট কথা কৈ কিবা কিবি কৈ আপোনালোকে পৰিৱেশ বিনষ্ট নকৰিব আৰু গৌৰৱ গগৈক কৈছো আমাৰ বিজয়ী প্ৰাৰ্থী ঘাটোৱাল ডাঙৰীয়া এগৰাকী খিলঞ্জীয়া চাহ জনগোষ্ঠীৰ লোক তেওঁ চালানী নহয়